সঁচাকৈ আচলতে আজি বহুত ভাল লাগিছে কাৰণ এইটো আচলতে সঁচা কথা ক'ব গ'লে মোৰ এটা প্ৰথমেই বুলি ক'ব লাগিব মণ্টু দাৰ লগত আজি ধৰক 10 বছৰে মই অনুষ্ঠান কৰি আছোঁ তাৰ উপলক্ষে কিন্তু এনেকৈ আজি ধৰক গান হিচাপে কৰা হিচাপে আজি প্ৰথম কৰিছোঁ। নমস্কাৰ হেমন্ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ওলাইছোঁ অসমৰ জনপ্ৰিয় লোকশিল্পী মণ্টু গোহাঁই ককাইদেউৰ ঘৰলৈ। মণ্টু গোহাঁই ককাইদেউ হ'ল অসমৰ জনপ্ৰিয় শিল্পী আচুৰ্য বৰপাত্ৰৰ জ্যেষ্ঠ ভাতৃ। আজি মণ্টু গোহাঁই ককাইদেউৰ জ্যেষ্ঠ কন্যা দীক্ষিতা গোহাঁইৰ জন্মদিন আৰু জন্মদিনৰ বিশেষ দিনটোতে মণ্টু দাই এটি গীত ৰাইজলৈ আগবঢ়াব। দয়াং নামেৰে নামাংকিত কৰা এলবামটোৰ এটি গীতৰ শুভ মুক্তি দিব। মই শুভ মুক্তিৰ কিছু কাৰ্যসূচী আপোনালোকক দেখুৱাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে আহক দেৰি নকৰি আমি পোনে পোনে টেঙাখোলা স্থিত মণ্টু গোহাঁই ককাইদেউৰ ঘৰখনলৈ যাওঁ। অৱশেষত টেঙাখোলা স্থিত মণ্টু ককাইদেউহঁতৰ ঘৰখন আহি পালোহি। সৌখনে হ'ল ঘৰ। গতিকে আহক ভিতৰলৈ সোমাই যাওঁ। ইতিমধ্যে গীতটোৰ শুভ অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হৈছে। গতিকে আহকচোন আমি কাৰ্যসূচীৰ মাজলৈ যাওঁ। আমি দয়াঙৰ এটি হুঁচৰি আজি আপোনালোকৰ সন্মুখত ৰিলিজ কৰিবলৈ আগবাঢ়িছোঁ। আমি শুভভক্তি হ'ব কিছু সময়ৰ পিছতে আৰু বিশেষভাৱে আমি দেখিছোঁ যে পিটিকা গ্ৰুপৰ নিবেদন দয়াং 2025 পৰিচালনা ধ্ৰুৱ গগৈ, সংগীত বিকাশ গগৈ, কণ্ঠ দিছে মণ্টু গোহাঁই আৰু শিয়ামণি নাথ। আমি সকলোকে আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিম আৰু বিশেষভাৱে আজি আমাৰ উপলক্ষ অকেজন দুটা যে মণ্টু গোহাঁইৰ ডাঙৰ জীয়ৰী দীক্ষিতা গোহাঁইৰ আজি শুভ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ পিতৃৰ যিটো জনপ্ৰিয় কেছেট দয়াং আমি য'ত আমি নিভাজ বিহু গীতৰ সোৱাদ আমি লাভ কৰি আহিছোঁ আৰু আজি 1 ডিচেম্বৰ তাৰিখে আমি এই গীতটো আপোনালোকৰ সন্মুখলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আৰু বিশেষভাৱে আজি এই শুভ ক্ষণত গাঁৱৰ যিসকল জ্যেষ্ঠ ব্যক্তি তাৰ সমান্তৰালভাৱে তেওঁলোকৰ পিতৃ মাতৃৰ ফটোৱে এইটো আমি আপোনালোকৰ তাৰ প্ৰাক মুহূৰ্তত মই বিশেষভাৱে যিহেতু কেইজনমান ব্যক্তিক আমি আমন্ত্ৰণ জনাই আনিছোঁ আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিবলৈ। মই প্ৰথমতে মণ্টু গোহাঁই আৰু আজিৰ গীতটোৰ আৰু যিগৰাকী শিল্পী আছে শিয়ামণি নাথ, প্ৰথমতে দুয়োগৰাকীকে আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিছোঁ। এয়া মণ্টু গোহাঁই আমাৰ সকলোৰে মৰমৰ আৰু এয়া শিয়ামণি নাথ। দুয়োৰে কণ্ঠত আজি গীতটো মুকলি হ'ব, হুঁচৰি মুকলি হ'ব। গতিকে প্ৰথমতে মই আপোনালোকৰ সন্মুখত চিনাকি কৰাই দিব বিচাৰিছোঁ সৰুপথাৰ সমজিলাৰ সীমান্ত দণ্ডাধী প্ৰিয়ম ফুকন আমাৰ মাজত আছে। তেখেতক এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ মই বৰ্মাক অনুৰোধ জনাইছোঁ। অৱশেষত এয়া মণ্টু গোহাঁই ককাইদেউৰ পিতৃয়ে গীতটো শুভ উন্মোচন কৰিছে। গতিকে আহকচোন আমি গীতটো অকণমান শুনো।
ইতিমধ্যে শুভমুক্তি হৈ গ'ল। মোৰ সৈতে মণ্টু ককাইদেউ আছে, আপোনাৰ কাষলৈ আহিছোঁ। অতি সুন্দৰ এটি এলবাম আজি শুভমুক্তি দিলে, যথেষ্ট সংখ্যক ৰাইজ আহি একত্ৰিত হৈছে, সকলোৱে আশীৰ্বাদ কৰিছে। কি ক'ব এলবামটোৰ বিষয়ে? আচলতে খুব এটা মনৰ হেঁপাহ আৰু বিহুক খুব অকৃত্ৰিম হিচাপে আচলতে মই বিহুক ভাল পাওঁ। বিহু বলিয়াবলৈ ক'লেও বেয়া নহয়। বিহুক লৈ জীয়াই আছোঁ, বিহুক লৈ সদায় জীয়াই থাকিম বুলি ভাবিছোঁ। আৰু সেই হেঁপাহতে দৈয়াং নামৰ এটি প্ৰজেক্ট কৰিছিলোঁ। আৰু এই দৈয়াংটো মোৰ বহুদিনীয়া এটা সপোন আছিলে, দৈয়াঙৰ নাম লৈ এটা ছিৰিজ কৰিম বুলি। আৰু মই 2012 চনতে দৈয়াঙৰ কাম আৰম্ভ কৰিছিলোঁ। খুব জনপ্ৰিয় কেইবাটাও বিহুগীত, বিহুনাম ইতিমধ্যে দৈয়াঙৰ যোগেদি ওলাই গৈছে, য'ত নেকি প্ৰথম একক হিচাপে নীল আকাশ আচুৰ্যহঁতে প্ৰথম গাইছিলে। তাৰপিছতে কেইবছৰ বিৰতিৰ পিছত তাৰপিছত মই জানটোৰ বিয়া, দদাই দিওঁ, এনেকৈ কিছুমান গীত কৰি থাকোঁ মাজে মাজে। আৰু বিশেষকৈ কৰ্মৰ তাগিদাত অকণমান আঁতৰি থাকিব লগা হয়। গতিকে এইবাৰ অলপ সুযোগ সুবিধা পাই নতুন কেইবাজনো বিহুৱা লগত লৈ পেলাই এই পুনৰ দৈয়াঙৰ কাম আৰম্ভ কৰিলোঁ। দৈয়াঙৰ প্ৰথমটি বিহু হুঁচৰি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। আৰু ইয়াৰ পাছতে বাখৰ নামৰ এটি বিহুনাম আমি আপোনালোকক আগবঢ়াই দিম খুব আৰু 3-4 দিনৰ পিছতে। তাৰ পাছতে আমি বৰদেউতাৰ পদূলি বুলি আৰু এটি হুঁচৰি আপোনালোকৰ মাজলৈ আগবঢ়াম। আৰু এই গীতকেইটি মই অসমৰ এটি জনপ্ৰিয় ইউটিউব চেনেল অনুপম বিতুপন চেনেলত উপলব্ধ হ'ব। গতিকে আশা ৰাখিছোঁ আপোনালোকে মৰম দিব, আশীৰ্বাদ দিব। আৰু মই তেনেকুৱা কোনো বিশেষ গায়ক নহয়, কিন্তু বিহু খুব ভাল পাওঁ। আচলতে বিহু গাই খুব ভাল পাওঁ কাৰণেই বিহুকৈ উলিয়াবলৈ চেষ্টা কৰোঁ। আৰু বিহু বিশেষকৈ আমাৰ লোকসংগীত যিবিলাক দিহানাম হওক, টোকাৰী গীত হওক, এইবিলাক গাই ভাল পাওঁ। গতিকে আপোনালোকে মৰম দিব, আশীৰ্বাদ কৰিব, আৰু মোৰ গীতটি শুনিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি গীতটো মৰম পাওঁ তেতিয়া পৰৱৰ্তী সময়ত আৰু গীত দিবলৈ হয়তো চেষ্টা কৰিম। হয় হয়, মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। তেওঁৰ লগত একেলগে কণ্ঠনি কৰা গায়িকা, আমাৰ সুকন্ঠী গায়িকা হিয়ামণি নাথ আছে, অনুভৱ জানিব বিচাৰিম। আজি এটা খুব সুন্দৰ মুহূৰ্তত গীতটো ইতিমধ্যে শুভমুক্তি হৈ গ'ল, কি ক'বা? সঁচাকৈ আচলতে আজি বহুত ভাল লাগিছে, কাৰণ এইটো আচলতে সঁচা কথা ক'ব গ'লে মোৰ এটা প্ৰথমেই বুলি ক'ব লাগিব। মণ্টু কাইৰ লগত আজি ধৰক 10 বছৰে মই অনুষ্ঠান কৰি আছোঁ, কিন্তু তাৰ উপলক্ষে কিন্তু এনেকৈ আজি ধৰক গান হিচাপে কৰা হিচাপে আজি প্ৰথম কৰিছোঁ। তো মণ্টু কাইকে মই বহুত ধন্যবাদ জনাইছোঁ, তেওঁ এইটো এটা সুবিধা মোক দিয়াৰ বাবে। যথেষ্ট এটা অনুভৱটো সঁচাকৈ ক'ব লাগিব, এটা যথেষ্ট সুকীয়া এটা অনুভৱ। আৰু যথেষ্ট ভাল কাম কৰি যাম বুলি আশা কৰিছোঁ তেওঁৰ সহযোগিতা হিচাপে। সিমানেই আৰু। হয় হয়, মানে আগতে মই কৰিছোঁ, কিন্তু মানে এনেকৈ ধৰক এটা ভাল অনুষ্ঠান বা ভাল এটা এলবামত মণ্টু কাইৰ লগত এনেকৈ প্ৰথম কৰিছোঁ। হয় হয়, শুভেচ্ছা জনাইছোঁ। আৰু এলবামটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰক, মই তাকে কামনা কৰিছোঁ। ঠিক আছে, ধন্যবাদ। হয়, এয়া আছিলে হিয়ামণি নাথ। ভিডিঅ'টো দীঘলীয়া কৰি ভিডিঅ'টো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল। পুনৰ এটা নতুন ভিডিঅ'তে লগ পোৱাৰ প্ৰতিশ্ৰুতি আমাৰ হেমন্তই আপোনালোকক বিধাইছোঁ। ধন্যবাদ।